দুদিনৰে আপোন নিজানৰ গান মোৰ শেষ হ'ব ভাবো তোমাৰ শাৰদীয় দুৰ্গোৎসৱৰ বতৰত আজি মহাসপ্তমীৰ দিনটোত নলবাৰী কৰিয়ালৈ অহা কথা আছিল প্ৰাণৰ শিল্পী জুবিন গাৰ্গ। কিন্তু প্ৰাণৰ শিল্পীগৰাকী যেন আৰু কেতিয়াও নাহে এই কৰিয়া অঞ্চললৈ, কিয়নো প্ৰাণৰ শিল্পীগৰাকীৰ বিয়োগৰ পিছত আজি মহাসপ্তমীৰ দিনটোত যিহেতু সাৰ্বজনীন শ্ৰী শ্ৰী দুৰ্গা পূজা মহোৎসৱৰ যি কৰিয়াত ৰূপালী জয়ন্তী বৰ্ষ উদযাপন কৰিবলৈ লোৱা হৈছিল, আৰু এই ৰূপালী জয়ন্তী বৰ্ষৰ আজি মহাসপ্তমীৰ দিনটোত প্ৰাণৰ শিল্পীগৰাকীয়ে পৰিৱেশন কৰা কথা আছিল সাংস্কৃতিক অনুষ্ঠান। কিন্তু সাংস্কৃতিক অনুষ্ঠানৰ বিপৰীতে এতিয়া ৰাজহুৱা শ্ৰদ্ধাঞ্জলি এই ধৰণে আয়োজন কৰিবলগীয়া হৈছে আমাৰ সকলোৰে মৰমৰ শিল্পীগৰাকীৰ, যাৰ পৰিপ্ৰেক্ষিতত এই শিল্পীগৰাকীৰ কেইবাখনো প্ৰতিচ্ছবি ইয়াত আঁৰি দিয়াৰ সমান্তৰালভাৱে এখন বিশাল কাটাউট নিৰ্মাণ কৰি উলিয়াইছে ইয়াত, যি ইয়াত ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে। আৰু ইয়াত ৫,০০০ৰো অধিক বন্তি প্ৰজ্বলন কৰি প্ৰাণৰ শিল্পীগৰাকীৰ আত্মাৰ চিৰশান্তি কামনা কৰা হৈছে। এখন সুন্দৰ বিশাল কাটাউট, আৰু এই বিশাল কাটাউটখনত শ্ৰদ্ধাঞ্জলি জনোৱাৰ সমান্তৰালভাৱে মই সতীৰ্থ পৰাকে দেখুৱাব জুবিন গাৰ্গৰ ভিন্ন সময়ৰ ভিন্ন প্ৰতিচ্ছবি ইয়াত ৰখা হৈছে। আৰু এই প্ৰতিচ্ছবিৰ সন্মুখতেই প্ৰায় ৫,০০০ বন্তি প্ৰজ্বলন কৰি প্ৰাণৰ শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে। প্ৰতিটো সময়ৰ বহুখিনি ছবি ইয়াত সুন্দৰকৈ তুলি ধৰাৰ প্ৰয়াস কৰিছে। সমান্তৰালভাৱে সেই প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰি সকলোৱে চিৰশান্তি কামনা কৰিছে প্ৰাণৰ শিল্পীগৰাকীৰ। প্ৰাণৰ শিল্পীগৰাকী আমাৰ মাজলৈ ঘূৰি কেতিয়াও নাহে, কিন্তু তাৰ পিছতো প্ৰাণৰ শিল্পীগৰাকীৰ যিসমূহ সৃষ্টিৰাজি, সেই সৃষ্টিৰাজি যাতে সদায় জীয়াই থাকে তাৰ বাবে সকলোৱে প্ৰয়াস কৰিছে কৰিয়াৰ এই সাৰ্বজনীন শ্ৰী শ্ৰী দুৰ্গা পূজা মহোৎসৱ উদযাপন সমিতিৰ আয়োজকসকলেও। মই উদযাপন সমিতিৰ বিষয়ববীয়াসকল আছে আপোনাৰ ওচৰলৈ আহিছোঁ। আজিৰ দিনটোত ইয়াত সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰাৰ কথা আছিল, কিন্তু সাংস্কৃতিক অনুষ্ঠানৰ বিপৰীতে এতিয়া ৰাজহুৱা শ্ৰদ্ধাঞ্জলি আজি আয়োজন কৰা হৈছে। আপোনালোকে বিশাল শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰিছে, কি ক'ব বিচাৰে? ND24ৰ সংবাদকৰ্মীসকলক মই ধন্যবাদ জনাইছোঁ। মই কৰিয়া সাৰ্বজনীন শ্ৰী শ্ৰী দুৰ্গা পূজা মহোৎসৱ ৰূপালী জয়ন্তীৰ কাৰ্যকৰী সভাপতি হিচাপে মই আজি ইয়াত সমবেত হোৱা সকলো ৰাইজক মোৰ ফালৰ পৰা শাৰদীয় শুভেচ্ছা যাচিছোঁ। আমাৰ এই বিষয়টোৰ প্ৰতি যদি অলপ ক'বলগীয়া হয় তেতিয়াহ'লে অলপমান দীঘলীয়া কথা ক'ব লাগিব। আমাৰ এই ৰূপালী জয়ন্তী হ'ব লাগিছিল 2023-ত। আমাৰ 2023-তে এখন প্ৰস্তুতি সমিতি গঠন হৈছিলে, তাত মোক অধ্যক্ষ হিচাপে নিৰ্বাচিত কৰিছিলে ৰাইজে। আৰু তেতিয়াৰ পৰা আমাৰ কিবা কিবি বিশেষ অসুবিধাৰ কাৰণে আমি 2023 আৰু 2024 আমাৰ ওচৰৰে গাঁৱত কটপুৱাত সোণালী জয়ন্তী হোৱা হেতুকে আমি 3খন দুৰ্গা পূজাই আমি একত্ৰিত হৈ আমি মেল মিটিং কৰি আমি আমাৰ ৰূপালী জয়ন্তী উৎসৱ 2025লৈ আমি ৰাখি থৈছিলোঁ। এইকাৰণে ৰাখিছিলোঁ যাতে আমি মুকলিমূৰীয়াকৈ আমি আমাৰ এই উৎসৱটো আমি উদযাপন কৰিব পাৰোঁ। আমি আজি 2025 চনৰ 29 জুলাইত আমি এখন দুৰ্গোৎসৱ মানে উদযাপন সমিতি গঠন কৰি দিছিলোঁ। মোৰ অধ্যক্ষতাতে সেই বস্তুটো হৈছিল। সেই উদযাপন সমিতিত আমি মোটামুটি 18টা বিভাগ সন্নিৱিষ্ট কৰি আমি বিভিন্ন বিভাগৰ সভাপতি সম্পাদকক দায়িত্ব দি নিজৰ কামসমূহ কৰিবলৈ আমি তেওঁলোকক সম্পূৰ্ণ ধৰণৰ মানে মুকলিমূৰীয়া কৰি আমি তেওঁলোকক আমি সমৰ্থন দিছিলোঁ যে তোমালোকৰ ইচ্ছামতে তোমালোকৰ অনুষ্ঠানটো মানে কাৰ্যকৰী ৰূপ দিয়াৰ কাৰণে আমি কৰিছিলোঁ। আমি কথাখিনি পাতিম, যিহেতু আজি প্ৰাণৰ শিল্পীগৰাকীৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হৈছে, আৰু এই মুহূৰ্তত প্ৰাণৰ শিল্পীগৰাকীয়ে ভালপোৱা মায়াবিনী গীত পৰিৱেশন কৰিবলৈ ওলাইছে সকলোৱে। আমি অকণমান গীতটো শুনি লৈছোঁ। আমি ND24 দৰ্শকসকলক যিহেতু ইয়াত সকলোৱে একলগ হৈ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ অন্তত এই মুহূৰ্তত মায়াবিনী গীতটো পৰিৱেশন কৰিবলৈ আগবাঢ়িছে, আৰু জুবিন গাৰ্গৰ বহু সময়ৰ সতীৰ্থ দিগন্ত ভাৰতী উপস্থিত আছে। তেখেতৰ উপস্থিতিত সকলোৱে সমস্বৰে গাইছে মায়াবিনী গীত। মোৰ দেহত
শিহৰতৰ প্ৰভাতী ফুলে ক'ব তোমাকেই মোৰ কথা প্ৰতি মেঘালী নিশা জোৰে ক'ব তোমাকেই মোৰ ব্যথা ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচো এধাৰো সঁচামো বহু দিনৰে আপোন নিজানৰ গান মোৰ শেষ হ'ব ভাবো তোমাৰ বুকুত আৰু এই ধৰণে দেখিবলৈ পোৱা গৈছে যেহেতু কোৰিয়া যে সাৰ্বজনীন শ্ৰী শ্ৰী দুৰ্গা পূজা মহোৎসৱ উপলক্ষে আজিৰ দিনটোতেই অনুষ্ঠিত হোৱা কথা আছিল প্ৰাণৰ শিল্পীগৰাকীৰ সাংস্কৃতিক অনুষ্ঠান আৰু সাংস্কৃতিক অনুষ্ঠানৰ বিপৰীতে আজি অনুষ্ঠিত কৰিবলগীয়া হৈছে ৰাজহুৱা শ্ৰদ্ধাঞ্জলি আৰু যাৰ পৰিপ্ৰেক্ষিতত কেইবা হাজাৰ যি ভক্ত দৰ্শনাৰ্থী আহি উপস্থিত হৈছিল এই দুৰ্গা পূজাস্থলীত এই ভক্ত দৰ্শনাৰ্থীসকলে সমস্তৰে গাইছে প্ৰাণৰ শিল্পীগৰাকীয়ে বিচৰা ধৰণে মায়াবিনী গীত আৰু মায়াবিনী সেই গীতটো যিহেতু প্ৰাণৰ শিল্পীগৰাকীৰ একালৰ যথেষ্ট সহযোগী আছিল দিগন্ত ভাৰতী তেখেতে ইয়াত পৰিৱেশন কৰিছে আমি সেই দৃশ্যখিনি পুনৰবাৰ দেখুওৱাৰ চেষ্টা কৰিছোঁ তোমাৰ মায়াবিনী ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি ধৰা দিয়া গোপনে আহি হিয়াৰ কোণ তুমি যে মোৰ শুকান মন চিঞৰৰে চেঁচা টোপাল নামি অহা ৰ'দৰে মোৰ দেহত প্ৰতিপুৱা ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচো এধাৰো সঁচামো বহু দিনৰে আপোন নিজানৰ গান মোৰ শেষ হ'ব ভাবো তোমাৰ আৰু এই ধৰণে দেখিবলৈ পোৱা গৈছে প্ৰাণৰ শিল্পীগৰাকীক সাৰ্বজনীন শ্ৰী শ্ৰী দুৰ্গা পূজা মহোৎসৱ নলবাৰী কোৰিয়াৰ যি ৰূপালী জয়ন্তী বৰ্ষ উদযাপন কৰাৰ কথা আছিল তেখেতসকলে ইয়াত এই ধৰণে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰিছে আৰু বিশাল কাটাউটৰ সন্মুখত সকলো থিয় হৈ সমস্তৰে মায়াবিনী গীত পৰিৱেশন কৰাৰ পিছত এই ধৰণে ৫,০০০ বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জনাইছে যদি আমি সম্ভৱ হয় অকণমান দিগন্ত ভাৰতীৰ সৈতে আমি কথা পাতিম অকণমান যদি মোৰ সতীৰ্থ পৰাগ আগুৱাই আহে আমি দিগন্ত ভাৰতীৰ সৈতে কথা কিছু পাতিম যথেষ্ট সহযোগী আছিল আৰু সোনকালে যাব লগা হ'ল তেখেতে আমাৰ মাজত আৰু আমাৰ শিল্পী আছে আমাৰ বাদ্যযন্ত্ৰীসকলে ইমান সময়ৰ পৰা আপোনালোকক যদি সম্ভৱ হয় জাষ্ট জুবিন দাত আমাৰ এই হোৱাৰ যিটো অনুষ্ঠান এই অনুষ্ঠানটো সফল কৰিবলৈ ৰখি আছে গতিকে আমি অকণমান সময় আপোনালোকক আচলতে অনুভৱ কৰিছে অভাৱ কাৰণ প্ৰাণৰ শিল্পীগৰাকী যদি আমাৰ মাজত থাকিলহেঁতেন তেতিয়াহ'লে দুৰ্গা পূজাৰ উৎসাহ হয়তো দুগুণ হ'লহেঁতেন একালৰ সহযোগী আছিল দিগন্ত ভাৰতী গতিকে আমি তেখেতৰ সৈতে কথা কিছু পাতিম দাদা আপোনাৰ ওচৰলৈ আহিছোঁ যিহেতু শাৰদীয় দুৰ্গা পূজাৰ বতৰ আজি এই পূজাস্থলীতে শিল্পীগৰাকীয়ে অনুষ্ঠান পৰিৱেশন কৰাৰ কথা আছিল কিন্তু সেই অনুষ্ঠানৰ বিপৰীতে আজি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰিবলগীয়া হৈছে এইটো এটা প্ৰত্যেকৰে হিয়াত কি বাজি আছেতো এটাই জানে আজি 11টা দিন গ'ল এতিয়াও মানুহ স্বাভাৱিক হ'ব পৰা নাই বাকী জুবিনে কি দি থৈ গ'ল এটা নতুনকৈ মূল্যায়ন কৰাৰ কথা নাই প্ৰত্যেকৰে হৃদয়ত সি মূল্যাংকন হৈ আছে আৰু সদায় হৈ থাকিব আৰু যেতিয়ালৈ অসম থাকিব জাতি থাকিব জুবিন কেতিয়াও হেৰাই নাযায় আমাৰ হেৰিৰ পৰা আমাৰ নতুন প্ৰজন্মই তেনেকৈ আকৌ জুবিনক নতুন বোধেৰে চাব নতুন এৰিৰে তেওঁ বোধিত হ'ব নতুন প্ৰজন্ম কাৰণ তাত সেই কণ্ঠত আছিল বোধন মন্ত্ৰ আছিল সেই তাৰ কণ্ঠ গতিকে প্ৰত্যেকৰে সুপ্ত বস্তুবিলাক বোধন হৈ ওলাই আহিব জুবিনৰ কণ্ঠত জুবিনৰ সুৰত কথাত গানত মই তেনেকৈয়ে লৈছোঁ আৰু বাকী এতিয়া যিবিলাক কথা হৈ আছে বাকী আমাৰ ন্যায়ালয়ৰ কথা বা পুলিচ প্ৰশাসনৰ কথা বা এডমিনিষ্ট্ৰেশ্যনৰ কথা তেওঁলোকে কৰিব আমি আশাবাদী
গতিকে জুবিনে যাতে ন্যায় পায় আমি সেইটো কাৰণেও লাগি আছোঁ আমি কিন্তু আমি অহিংসভাৱে আমি এই ক্ষেত্ৰত সংযমী হ'ব লাগিব যাতে আমি উচ্ছৃংখল হৈ পেলাই আমাৰ বেয়া বুলি আমি পৰিচয় নিদিওঁ আমি ধৈৰ্য ধৰিব লাগিব সজোৰে এটাই মাত মাতিব লাগিব সজোৰে আমি এটা মাত মাতিব লাগিব যে জুবিনে ন্যায় পাব লাগে কিন্তু আমি মানে নিজক সংযমী কৰি একো ভাঙি কাৰোবাক গালি পাৰি নহয় ন্যায় পাব লাগিব দোষী যদি আছে কোনোবা ওলাই আহিব লাগিব শাস্তি পাব লাগিব দোষী আৰু বাকী জুবিনৰ যিবিলাক কৰ্মৰাজি থাকক সি সংৰক্ষণমূলক হওক ঠায়ে ঠায়ে যাৰ যি ওচৰত আছে জুবিনৰ মানে স্মাৰক বা জুবিনক মনত পেলাব পৰা বস্তু যদি কিবা আছে ঠায়ে ঠায়ে সংগ্ৰহালয় হওক আমি সেইটো ডিমাণ্ড দিছোঁ চৰকাৰকো দিছোঁ আমি আৰু আমিও নিজৰ ফালৰ পৰা নিজেই এটা ট্ৰাষ্ট হিচাপে আমি আমাৰ গোটেই শিল্পী সমাজে এটা ট্ৰাষ্ট হিচাপে কৰি মানে এটা ন্যাস এটা ডাঙৰকৈ কৰিম তাত আমি মিউজিয়াম হিচাপে সংগ্ৰহালয়ৰ ব্যৱস্থা কৰা হ'ব শিল্পীসকলৰ উদ্যোগতে লিখা গীত শিল্পীসকলৰ উদ্যোগতে আমি সেইটোতো লাগি আছোঁ সেইটো ডিমাণ্ডো আছে আমাৰ চাহিদা আছে সেইটো কৰা সেইটো দাবী দিয়া হৈছে তেওঁৰ গীত প্ৰত্যেকটো গীত যাতে সংৰক্ষণ হয় আৰু যাতে সেইটো যাতে মানে সেইবিলাকৰ যে অপব্যৱহাৰ নহয় সেইটো যাতে গৰিমা শইকীয়া গাৰ্গৰ তত্ত্বাৱধানত তেওঁৰ অধীনত যাতে গোটেইখিনি বস্তু সংৰক্ষিত হৈ থাকে সেই নামাংকনটো হ'ব লাগে তেওঁৰ পৰিয়ালৰ ফালৰ পৰা গৰিমাই পাব লাগে সেই নামাংকনটো গতিকে আমি সেইটোও দাবী দিছোঁ গতিকে আমি বাকী কথা নকওঁ আমি ইতিবাচক হিচাপে আমি এতিয়া চিন্তা চৰ্চা কৰিছোঁ শ্ৰদ্ধাঞ্জলি ঠায়ে ঠায়ে হওক আৰু হৃদয়ত প্ৰত্যেকৰ হৃদয়ত আছে সেই শ্ৰদ্ধা এইবিলাক মাত্ৰ আমাৰ আনুষ্ঠানিকতাৰ মাজতহে আমি কেতিয়াবা আহোঁ বা হেৰি কৰোঁ কিন্তু প্ৰত্যেকৰ ঘৰত প্ৰত্যেকৰ হৃদয়ত প্ৰত্যেকগৰাকী পৰিয়ালৰ সদস্যাৰ হৃদয়ত কিন্তু শ্ৰদ্ধা আছে থাকিব সদায় থাকিব জুবিন সদায় অমৰ হৈ থাকিব ধন্যবাদ জনাইছোঁ আছিল দিগন্ত ভাৰতী ডাঙৰীয়া অকণমান মই আপোনাৰ ওচৰলৈ আহিছোঁ কি ক'ব বিচাৰিব যিহেতু প্ৰাণৰ শিল্পীগৰাকী আঁতৰি যোৱাৰ পিছত আজি এই অনুষ্ঠানতেই এই অঞ্চলতে আজি পৰিৱেশন কৰাৰ কথা আছিল সাংস্কৃতিক অনুষ্ঠান তাৰ বিপৰীতে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰিবলগীয়া চাওক আমাৰ দিগন্ত ভাৰতীদা আছে দিগন্ত ভাৰতীদা 94ৰ পৰা জুবিনদাৰ লগত শুৱে বাৱে আনে ওতঃপ্ৰোতভাৱে আছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত